গুৰুত্বপূৰ্ণ খবৰ আপুনি বাৰু মগুমা খাই নেকি আৰু যদি আপুনি মগুমা খাইছে তেন্তে আপুনিও সাৱধান হওক কিয়নো মগুমা খাই দুগৰাকীকৈ মহিলা ইতিমধ্যে সংকটজনক অৱস্থাত আছে আমি উল্লেখ কৰিব বিচাৰিছো মগুমা যদি আপুনি খাইছে তেন্তে এতিয়াৰ পৰা সাৱধান হওক মগুমা খাই এতিয়া মগুমাহত বিক্ৰিয়া অধিক জটিল অৱস্থালৈ গতি কৰিছে আৰু মগুমা খাই এতিয়া ইতিমধ্যে দুগৰাকীকৈ মহিলা সংকটজনক অৱস্থাত আছে বুলি জানিব পৰা গৈছে মহিলা দুগৰাকী মহিলা ইতিমধ্যে পিতাম্বৰদেৱ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে উল্লেখ কৰিব বিচাৰিছো যে তাৰে এগৰাকী অতি সংকটজনক অৱস্থাত আছে বুলি জানিব পৰা গৈছে আৰু অতি সংকটজনক অৱস্থাত থকা এই মহিলাগৰাকীক ডিব্ৰুগড় মেডিকেললৈ প্ৰেৰণ কৰা হৈছে আৰু এই ঘটনা আসলতে মাজুলীৰ বুলি জানিব পৰা গৈছে মাজুলীৰ গোৱালা গাঁৱৰ এই ঘটনা সংঘটিত হৈছে মাজুলীৰ গোৱালা গাঁৱৰ অভনী মদৈ নামৰ লোকৰ পৰা সেই মগুমা স্থানীয় লোকে আসলতে ক্ৰয় কৰিছিলে খাবৰ কাৰণে ক্ৰয় কৰিছিল যেহেতু মগুমা আসলতে সকলোতে ব্যৱহাৰ কৰা হয় আৰু তাৰ পিছতে আসলতে সকলোৱে এনেদৰে আসলতে মগুমা সংগ্ৰহ কৰি এনেদৰে আসলতে পূজা পাতলৰ বাবে যি ব্যৱহাৰ কৰিছিলে তাৰ পিছতে আসলতে মগুমা খাই ইতিমধ্যে দুগৰাকীকৈ মহিলা আসলতে এনেদৰে সংকটজনক অৱস্থাত আছে আৰু এই ঘটনা এতিয়া চাঞ্চল্যৰ পৰিৱেশে বিৰাজ কৰিছে এক চিন্তনীয় বিষয় হৈ পৰিছে মাজুলী গোৱালা গাঁৱত এই ঘটনা এতিয়া এক চিন্তনীয় বিষয় হৈ পৰিছে এনেদৰে আসলতে চিন্তনীয় বিষয় হৈ পৰিছে এক চাঞ্চল্যৰ পৰিৱেশে এতিয়া বিৰাজ কৰিছে মাজুলী এই হস্পিটেলত আসলতে প্ৰেৰণ কৰা হৈছে এগৰাকী অতি সংকটজনক অৱস্থাত আছে আৰু সেই দুগৰাকীৰ যি দুগৰাকী মহিলাৰ এজনী আসলতে এগৰাকী মহিলা অতি সংকটজনক অৱস্থাত আছে আৰু এই অতি সংকটজনক অৱস্থাত থকা মহিলাগৰাকীক ডিব্ৰুগড় মেডিকেল কলেজলৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে আপোনাৰ বাৰ উল্লেখ কৰিছোঁ মগুমা খাই আসলতে এতিয়া বিপদৰ সন্মুখীন হৈছে আসলতে মৃত্যুৰ ফান হৈ পৰিছে এতিয়া সামান্য আসলতে সাধাৰণভাৱে লোৱা সেই মগুমাহে এতিয়া মানুহৰ বাবে এতিয়া ভয়ংকৰ হৈ পৰিছে বিপদৰ আসলতে মৃত্যুৰ ফান হৈ পৰিছে এইবাৰ মগুমাহত বিক্ৰিয়া অধিক জটিল অৱস্থালৈ গতি কৰিছে আৰু এইবাৰ মগুমা খাই এনেদৰে সংকটজনক অৱস্থাত আছে দুগৰাকী মহিলা দৃশ্যাংশয়ে দেখুৱাইছে এনেদৰে আসলতে সংকটজনক অৱস্থাত আছে দুগৰাকী মহিলা আৰু এই দুগৰাকী মহিলাক ইতিমধ্যে পিতাম্বৰদেৱ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আৰু তাৰ পিছতে তাৰে দুগৰাকী মহিলাৰ আন এগৰাকী মহিলা আসলতে অতি সংকটজনক অৱস্থাত আছে বাবে ডিব্ৰুগড় মেডিকেললৈ ইতিমধ্যে প্ৰেৰণ কৰা হৈছে সেই অতি সংকটজনক অৱস্থাত থকা সেই মহিলাগৰাকীক আৰু তাৰ পিছতে এই ঘটনা আসলতে মাজুলীৰ গোৱালা গাঁৱৰ বুলি জানিব পৰা গৈছে মাজুলী গোৱালা গাঁৱৰ অভনী মদৈ নামৰ এজন লোকৰ পৰা এই মগুমাখিনি সংগ্ৰহ কৰা বুলি জানিব পৰা গৈছে আৰু সেই মগুমাহৰ বিক্ৰিয়া অধিক জটিল অৱস্থালৈ গতি কৰিছে 4 দিন ধৰি উপশম পোৱা নাই গাঁওবাসীয়ে এনেদৰে আসলতে অভিযোগ উত্থাপন কৰিছে 4 দিন ধৰি উপশম পোৱা নাই গাঁওবাসীয়ে আসলতে এই সন্দৰ্ভত অভিযোগ উত্থাপন কৰিছে আৰু এতিয়া সংকটজনক অৱস্থাত আছে পুনৰ দুগৰাকী মহিলা পিতাম্বৰদেৱ জিলা চিকিৎসালয়ত ইতিমধ্যে প্ৰেৰণ কৰা হৈছে তাৰে এগৰাকীক আসলতে অতি সংকটজনক অৱস্থাত আছে বাবে ডিব্ৰুগড় মেডিকেললৈ প্ৰেৰণ কৰা হৈছে আৰু এগৰাকী আসলতে এই অতি সংকটজনক অৱস্থাত আছে আৰু এই সমগ্ৰ ঘটনা এতিয়া উচ্চ স্তৰীয় তদন্তৰ দাবী উত্থাপন কৰিছে ভুক্তভোগী এই সন্দৰ্ভত কিছু মন্তব্য আছে আমি মন্তব্য আগবঢ়াইছোঁ দিছিলে আমাক যাবলৈ দিলে ৰিলিজ দিছিলে ৰিলিজ দিয়াৰ পিছত তেওঁ ঘৰতে আছিলে এতিয়া হঠাৎ তেওঁ মানে ঘৰতে চেঞ্চলেছ হৈ গ'ল হৈ যায় আমি ইয়াতে যেন তেনে এডমিট কৰিলোঁ আৰু ইমিডিয়েট ডিব্ৰুগড়লৈ ৰেফাৰ কৰিছে তেখেতক মোৰ নবৌ ডাঙৰ বৌ কি হৈছিলে মানে আমাৰ তাতে মগুমাহত বিক্ৰিয়া হৈছিলে সেইটোকে লৈ আমি ইয়াতে বহুত মানুহ গাঁওখনৰ আহিছে প্ৰায় গাঁওখনৰ আধা সংখ্যক মানুহ ইয়াতে আহিছে কিছুমানৰ ভাল হৈছে কিছুমানৰ আকৌ হৈছে আৰু তাৰে দুই এগৰাকীক যোৰহাটলৈ নিয়াৰ ব্যৱস্থা কৰিবলৈ ওলাই আছে এনেকুৱা অৱস্থা হৈ আছে অৰাজক অৱস্থা এটা হৈ আছে গাঁওখনত পেচেণ্টগৰাকীৰ নাম অৱন্তী বৰা গোৱালগাঁও বুট নহয় একচুৱেলি মগুটো আমাৰ গাঁৱৰে অৱনী মুদৈ নামৰ মানুহজনৰ ঘৰৰ পৰা আমাৰ ৰাইজে সংগ্ৰহ কৰিছিলে নিজে খেতি কৰা বুলিয়ে আমি জানো তেওঁ আৰু যদি বেলেগৰ পৰা আনি দিছিলে আমি নাজানো কিন্তু তেওঁৰ পৰা সংগ্ৰহ কৰিছিলে গোটেই গাঁৱৰ মানুহে আমাৰ যিহেতু মাধৱদেৱৰ তিথিত গাজি মাহ খোৱাৰ এটা পৰম্পৰা আছে সেইমতে আমি গাজি মাহ খাইছিলোঁ ময়ো আছিলোঁ মই আজি ৰিলিজ হৈছোঁ মই গৈ ঘৰ পাইছিলোঁহে পাওঁতেই বৌৰ এনেকুৱা অৱস্থা দেখি পেলাই আচলতে আমিও এতিয়া অকণমান ভয়হে খাইছোঁ আমি যে আকৌ আমাৰ বা কি হয়
অতি সংকটজনক কিন্তু এটা কথা আমাৰ আক্ষেপ আছে এই কথাটোত আমাৰ অলপ আক্ষেপ হৈছে যে এঘৰ মানুহৰ ওপৰত এখন ৰাইজে এটা কমপ্লেইন দিছে এই মগুৰখিনিৰ ওপৰত আমাৰ ৰাইজৰ সম্পূৰ্ণ সন্দেহ হৈছে তৎসত্ত্বেও কি চক্ৰত কি মেৰপেকত কি বহি মানে বাহিৰৰ কিবা জগতৰ কিবা কিপা দৃষ্টি এনে কি এনে আমি ধৰিব পৰা নাই তেওঁলোককহে সুৰক্ষা দিয়াতে চব লাগি আছে গোটেই ৰাইজখনৰ কথাখিনি যেন কিবা মিছা কথা হৈছে এনেকুৱা এটা কথা মানে আমাৰ তাত পৰিলক্ষিত হৈছে সুৰক্ষা দিছে কোনে সুৰক্ষা দিছে মানে এতিয়া তেওঁলোকৰ যিখিনি মানুহ তেওঁলোকৰ সংগোপাংগ ধৰি লওক আমি এতিয়া দেখা পাইছোঁ আমাৰ তাত বাৰু এইটো কথা কিন্তু সত্য বিভিন্ন বিভাগৰ মানুহখিনিয়ে এই বিষয়টোৰ লগত তদন্ত কৰি আছে সেইটোৰ লগত আমি মানি লৈছোঁ কিন্তু আমাৰ ৰাইজৰ এটা দাবী যে আমাৰ এই মগুটোৰ ওপৰতে আমাৰ সম্পূৰ্ণ সন্দেহ আৰু তাৰ সম্পূৰ্ণ চেম্পুল আছে আমাৰ হাতত এতিয়াও মজুত আছে আৰু তাৰ নমুনা এই মগুটোৰ ওপৰত যি ঘৰে মগু দিছিলে তেওঁৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আমি আচলতে ৰাইজ অলপ ক্ষুণ্ণ হৈছোঁ কি কাৰণে তেওঁক ইমান কোনোবা ডাঙৰ মানুহ তেওঁৰ লগত কিবা মানে ছত্ৰছায়াত আছে নেকি তেওঁ কিবা এটা মানে ডাঙৰ চক্ৰৰ মাজত তেওঁক আবদ্ধ কৰি ৰাখিছে নি যে তেওঁক কোনো হিলাব নোৱাৰে এখন ৰাইজৰ কথাখিনি যেতিয়া হেৰি হৈছে মই যিহেতু ভুক্তভোগী মোৰ ঘৰৰ 7জন মানুহ মই 7জন মানুহে ইয়াত আনিছোঁ মোৰ মা এজমা প্ৰব্লেম থকা মানুহ চেলাইন ল'ব নোৱাৰে ইয়াত আমিহে বুজি পাই উপলব্ধি কৰিছোঁ যে আমাৰ মৰ্মবেদনাটো কি বাহিৰৰ মানুহখিনিয়ে বা তেওঁলোকৰ ঘৰৰ মানুহখিনিয়ে কিন্তু কাৰোলৈ ফোন এটা কৰিও ধৃষ্টতা প্ৰকাশ কৰা নাই এই মুহূৰ্তলৈকে তেওঁলোকে এই আনুগত্য প্ৰকাশ কৰা নাই যে কাৰোবাৰ ভাল হৈছেনে বেয়া হৈছেনে বা কি হৈছেনো কি পৰ্যায়ত আছে তেওঁলোকক কোনে সুৰক্ষা দি আছে কি সুৰক্ষা দি আছে আমি সেইটোহে ধৰিব পৰা নাই প্ৰশাসনক আমি জনাইছোঁ প্ৰশাসনে তেওঁলোকক আনিছিলে আনি পেলাই আকৌ পৰৱৰ্তী পৰ্যায়ত এৰি দিলে এৰি দিয়াততো আমি বাধ্য হৈছোঁ যে আমি সন্দেহ সোমাই পৰিছোঁ আমি যে সিহঁতে কোনোবাই সুৰক্ষা দি আছে নেকি কোনে সুৰক্ষা দিছে যিহেতু এইটো এটা স্পৰ্শকাতৰ বিষয় গৈছে আনিছে তেওঁলোকে চেম্পল আনিছে তেওঁলোকে কিবা পৰীক্ষাগাৰলৈ পঠাইছোঁ বুলি আমাক জনাইছে কিন্তু আমি একো তাৰ পিছৰ পৰা গম পোৱা নাই আৰু তেওঁলোকক আমি যিহেতু তেওঁলোকৰ ওপৰত FIR প্ৰডিউচ কৰিছোঁ আৰু তেওঁলোকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা আমি পৰিলক্ষিত হোৱা নাই আৰু তেওঁলোক ইমান প্ৰতিপত্তিশীল মানুহ নে আমি এখন ৰাইজতকৈ আমি সেইটোহে বুজি পোৱা নাই আৰু পৰৱৰ্তী পৰ্যায়ত যদি প্ৰশাসনেই বা বিভিন্ন বিভাগেই যদি তেখেতসকলৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰে আমি ৰাইজে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ম আইন ৰাইজে হাতত তুলি ল'বলৈ আমি বাধ্য হ'বগৈ লাগিব কাৰণ আমিতো ভুক্তভোগী আমি কি কৰিম আমাকতো এটা ৰাস্তা লাগিব আমি কেনেকৈ বাচিম আজি যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত